এইডাল হৈছে ইংৰাজীত সৌৰচুপ ফেমিলিৰ সৌৰচুপ ফল। ইংৰাজীত সৌৰচুপ ফলৰ গছ এইডাল, আৰু এইটো হৈছে সৌৰচুপ ফল। অসমীয়াত কোৱা হয় ইয়াক আটলছ কঁঠাল বুলি, অৰ্থাৎ আটলছ পৰিয়ালৰ ডাঙৰ উপপ্ৰজাতিৰ এবিধ ফল, যাক হিন্দীত হনুমান ফল বা লক্ষ্মণ ফল বুলিও কোৱা হয় কিছু কিছু ক্ষেত্ৰত। এই ফলটো ইংৰাজীত সৌৰচুপ বুলি কোৱা হয়, SOURSOP, সৌৰচুপ ফল। এই সৌৰচুপ ফলৰ উপকাৰিতা হৈছে ইয়াত প্ৰচুৰ পৰিমাণৰ পানী থকা হেতুকে ই কিডনী ডিটক্স প্ৰক্ৰিয়াত সহায় কৰে। পোনপ্ৰথম উপকাৰিতাটো হৈছে কিডনী ডিটক্স। দ্বিতীয়টো উপকাৰিতা হৈছে ইয়াত এটা এনেকুৱা ছাবষ্টেঞ্চ পদাৰ্থ পোৱা যায় যিয়ে কেঞ্চাৰ ৰোগ প্ৰতিৰোধত সহায় কৰে। এই সৌৰচুপ ফলত এণ্টি কেঞ্চাৰ ছাবষ্টেঞ্চ, কেঞ্চাৰ প্ৰতিৰোধী ইয়াত উপাদান আছে। দ্বিতীয়টো ইয়াৰ লাভালাভ হৈছে কেঞ্চাৰ প্ৰতিৰোধী উপাদান। তৃতীয়টো লাভালাভ হৈছে ই ব্লাড চুগাৰ, তেজৰ শৰ্কৰা নিয়ন্ত্ৰণত সহায় কৰে। ব্লাড চুগাৰ লেভেল কণ্ট্ৰল কৰাত এই ফলবিধে যথেষ্ট পৰিমাণৰ সহায় কৰে। লগতে ইয়াত এণ্টি অক্সিডেণ্ট আছে, বিভিন্ন ধৰণৰ এণ্টি অক্সিডেণ্ট। ইয়াত পটাছিয়াম, ছডিয়াম, আইৰণ, ফলিক এচিড, বিভিন্ন ধৰণৰ পদাৰ্থ থকাৰ বাবে এই ফলবিধৰ ঔষধি গুণাগুণ প্ৰায়ে অধিক। আৰু এই ফলবিধক অসমীয়াত ক'ব লাগিলে আটলছ কঁঠাল, অৰ্থাৎ কাষ্টাৰ্ড এপল ফেমিলিৰে আটলছ প্ৰজাতিৰে এটা উপপ্ৰজাতি, যাক ইংৰাজীত কোৱা হয় সৌৰচুপ। ইংৰাজীত ইয়াক সৌৰচুপ বুলি কোৱা হয়। সাধাৰণতে লেটিন আমেৰিকাৰ ইয়াৰ আদিভূমি, এই ফলবিধৰ আদিভূমি হৈছে লেটিন আমেৰিকা। তথাপিতো অসমতো ইয়াত দুৰ্লভ, অসমত কিছু কিছু ঠাইত ইয়াক পোৱা যায়। এই ফলবিধ নিয়মিতভাৱে সেৱন কৰিলে কেঞ্চাৰ প্ৰতিৰোধ, লগতে ব্লাড চুগাৰ কণ্ট্ৰল আৰু কিডনী ডিটক্স কৰাত সহায় কৰে, কিডনী পৰিষ্কাৰ কৰাত সহায় কৰে। এই ফলবিধত আপুনি গুগলত টাইপিং কৰি চাৰ্চ কৰিলে গম পাব, এই ফলবিধ অতি মূল্যৱান হয়, সৌৰচুপ ফল। এই ফলবিধ বহুত দামী ফল হয় আৰু ইয়াক সহজতে পোৱা নাযায়। এই সৌৰচুপ প্ৰজাতিৰ এইটো ফল, আৰু ইয়াক মই তামোলপুৰৰ এঘৰ মানুহৰ তাত মই দেখিবলৈ পাইছিলোঁ।